guys, welcome back to my mini blog. So मैं आज আপোনালোকৰ কাৰণে বেছি দীঘলকৈ ভিডিঅ' নবনাও কাৰণ আজি মই যোৱা নাই জগিং কৰিবলৈ আৰু আজি মোৰ ঘৰটো বহুত একোপা কাম আছে তো মোৰ টাইমে নোলাব মই ব্লগ বনাবৰ কাৰণে কাৰণ কি মই মঙ্গলবাৰৰ পৰা যাম বক্সিঙলৈ কালি দিনটোতো সেই পঢ়া শুনাতে চব পুচি যাবগৈ তো আজি মই স্কুলত যাব নোৱাৰোঁ কাৰণ কি মোৰ ক্ৰেপ বেণ্ডেজ কামছিল এনেকৈ বহুত বস্তু আনিবলৈ আছে তো মই এতিয়া আজি বা কাইলৈ যাম ডিষ্টৰলৈ আপোনালোকক মই ডিষ্টৰটো ভালকৈ দেখুৱাই দিম তাৰপিছত আজি মই এনেই অকণমান ৰাস্তালৈ ওলাই আহিছোঁ চ' এয়া এইখন এটা ফিল্ডৰ লেখীয়াই হয় য'ত ইয়াত মই প্ৰেক্টিছ নকৰোঁ বাৰু মই প্ৰেক্টিছ কৰা ফিল্ডখন অকণমান বেলেগ স্কুলৰ ফিল্ড হয় সেইখন চ' মই এতিয়া অকণমান ৰাস্তাফালে আহি আছোঁ আকৌ পালোঁ লগ মোৰ কুকুৰকেইটা সদায় একে কুকুৰকে লগ পাই থাকোঁ মই চ' আপোনালোকৰ খবৰ কেনেকুৱা আশা কৰোঁ সকলোৰে ভালেই হ'ব তো মোৰো খবৰ বহুত ভাল এতিয়া মই আহি পাইছোঁ ৰাস্তা আধাডোখৰ আমাৰ এইফালৰ পৰা ৰাস্তা এটা আমাৰ কেঁচা ৰাস্তা হয় এইফালে পৰা এনে টাৰ্ণিংটো ঘূৰিলে মানে পকা ৰাস্তা পাবগৈ আৰু এইফালৰ পৰা গ'লে মানে কেঁচা ৰাস্তা সেইখন ৰবৰ বাগান হয় দেখি নাপাব চাগে ৰ'ব এইখন ডাঙৰ ডাঙৰকৈ গছ কেইজোপা যে আছে এইটো বহুত ডাঙৰ ৰবৰ বাগান হয় আৰু সেইফালে ৰাস্তা আছে এইফালে মানুহৰ ঘৰ আছে ইয়াত বাগান আছে এইবোৰ পথাৰ হয় চ' আৰু